নিশ্চয়কৈ চৰকাৰ প্ৰশাসনৰ মুখত কেৱল উন্নয়নৰ জয়গান পিছে উন্নয়নৰ বাস্তৱ ছবি দেখুৱাবলৈ আমি উপস্থিত হৈছোঁ গোৱালপাৰা চহৰৰ সমীপৱৰ্তী নামাপাৰাত সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাব এয়া নামাপাৰাত থকা এটি কাঠৰ দলং দেখুৱাইছোঁ কাঠৰ দলং নহয় যেন মৰণৰ ফান্দ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাইছে আৰু এই মৰণৰ ফান্দৰূপী কাঠৰ দলঙৰ ওপৰেদি দৈনিক স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ইয়াৰ যিসকল জনসাধাৰণ আছে সেই জনসাধাৰণে অহা যোৱা কৰে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাইছে ইতিপূৰ্বে কেইবাটাও দুৰ্ঘটনা ইয়াত সংঘটিত হৈছে 5 বছৰ পূৰ্বে এই কাঠৰ দলংখন আচলতে নিৰ্মাণ কৰা হৈছিলে যদিও নিৰ্মাণৰ পিছৰ পৰাই কিন্তু আজিকৈ প্ৰতি কোনো মেৰামতি কৰা নহ'ল যাৰ ফলত এক প্ৰকাৰ জৰাজীৰ্ণ হৈছে মৰণৰ ফান্দত পৰিণত হৈছে এই কাঠৰ দলং স্থানীয় লোক আছে মই কথা পাতিবলৈ যত্ন কৰিম অকণমান যদি ইফালে আহে কি ক'ব আপোনালোকৰ কেনেকুৱা অসুবিধা এই কাঠৰ দলঙৰ কাৰণে আমাৰ ৰাজ্যৰ বহুতো অসুবিধা এইটো আমাৰ ওচৰৰ মানুহগুলা অহা অসুবিধা হয় তাৰপিছত আপোনাৰ এই বহুত মানুহ ইয়াৰ পৰা মানুহ উপৰি মাৰা গৈছে মানুহ ঢুকাইছেও ঢুকাইছে মানুহ তাৰপিছতো কোনো মেৰামতি কৰা নহ'ল নাই কৰা মই কথা পাতিবলৈ যত্ন কৰিম ইয়াত মহিলাও আছে আপোনালোকৰ ল'ৰা ছোৱালী নিশ্চয় এই যি দলং আছে এই দলঙৰ ওপৰেদি অহা যোৱা কৰে বহুত অসুবিধা হৈছে স্কুল ল'ৰা ছোৱালী স্কুলত যাবলৈ অসুবিধা হৈছে মানুহৰ বেমাৰ আজাৰ সোনকালে ডক্টৰৰ ওচৰত লৈ যাব নোৱাৰোঁ বাইক লৈ বহুত মানুহ ইয়াতে পৰি গৈছে এই মাত্ৰ আপুনি এগৰাকী বৃদ্ধ মহিলাক হাতত ধৰি পাৰ কৰালে হয় এনেকুৱা বহুত বৃদ্ধ মানুহক আমি হাতে ধৰি ধৰি পাৰ কৰাওঁ বহুত অসুবিধা হৈছে বহুত দিনৰ পৰা এনেকৈ হৈ আছে বানপানী হ'লেতো আৰু বেছি অসুবিধা হয় মানুহ যাবই নোৱাৰে ল'ৰা ছোৱালী স্কুলতো যাব নোৱাৰে বুঢ়া বৃদ্ধ মানুহ বহুত অসুবিধা হৈ আছে ইয়াত চৰকাৰে প্ৰশাসনে কৈ আছে বহুত উন্নয়ন কৰিছোঁ কিন্তু উন্নয়নৰ পোহৰ কিন্তু পৰা নাই আমি একো পোৱা নাই এইখন ব্ৰিজৰ কাৰণেতো মই একো দেখা নাই যে আজিৰ পৰা কিমান দিন হ'ল ইয়াতে কিমান মানুহ পৰি অসুবিধা হৈ আছে মই কথা পাতিবলৈ যত্ন কৰিম দাদা নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালী এইটো দলঙৰ ওপৰেদি অহা যোৱা কৰে চৰকাৰে কৈ আছে উন্নয়ন কৰিছোঁ নাই আমাৰ ইয়াতে কোনো উন্নয়নৰ কোনো নমুনা নাই ইয়াতে উন্নয়নৰ কোনো নমুনা নাই জিৰ' একবাৰে তাৰ বাস্তৱ ছবি আমি প্ৰত্যেক বুঢ়া মানুহ সৰু সৰু ল'ৰা ছোৱালী আমাৰ এদি পাৰ্ক লৈ যাব লাগে ইয়াত যদি আমাৰ বাগলৈ যাব লাগে সেই কালুবজাৰ দি ঘূৰি আহিব লাগে কালুবজাৰ তাৰমানে 100 মিটাৰ ৰাস্তাৰ কাৰণে আমাৰ 4 কিলোমিটাৰ পূবফালেদি ঘূৰি আহিব লাগে মই কথা পাতিবলৈ যত্ন কৰিম ইয়াত বয়োবৃদ্ধ লোকো আছে অকণমান যদি ইফালে আহে আপুনি পৰি ইয়াৰ পৰা দুখ পাইছে বুলি কৈছে পৰিছিলে এই অলপ আগতে পৰি গৈছিলোঁ পৰি দুখ পাইছিলোঁ কোমৰত কঁকালত দুখ পাইছিলোঁ এয়া আমি দেখুৱাইছোঁ উন্নয়নৰ আচলতে বাস্তৱ ছবি দেখুৱাইছোঁ যদিও চৰকাৰ প্ৰশাসনে উন্নয়নৰ জয়গান গাই আছে কিন্তু এই অঞ্চলটোত কিন্তু উন্নয়নৰ কোনো পোহৰ পৰা নাই সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ জৰিয়তে আমি দেখুৱাইছোঁ এয়া এটি মৰণ ফান্দৰূপী দলং আৰু এই দলঙৰ ওপৰেদি নামাপাৰাৰ লগতে ইয়াৰ বলদমাৰী 1 নম্বৰ বলদমাৰী আৰু 2 নম্বৰ বলদমাৰীৰ লোক অহা যোৱা কৰে আৰু নামাপাৰা আৰু 1 নম্বৰ 2 নম্বৰ বলদমাৰীৰ মাজত যি খুঁটি আছে সেই খুঁটিৰ ওপৰত থকা এই দলংখন দীৰ্ঘদিনৰ পৰাই আচলতে এনেদৰে জৰাজীৰ্ণ হৈ আছে যদিও আজিকৈ প্ৰতি কিন্তু মেৰামতি কৰাৰ কাৰণে কোনো আগবাঢ়ি নাহিল জনপ্ৰতিনিধিসকলেও আগবাঢ়ি নাহিল ইয়াৰ স্থানীয় বিধায়ক আছে AK ৰছিদ আলম তেওঁৰ কিন্তু আচলতে কাণসাৰ নাই সাধাৰণ ৰাইজৰ যি সমস্যা আছে সেই সমস্যাসমূহক লৈ কাণসাৰ নাই যাৰ ফলত জিয়াটো ভুগিছে অঞ্চলবাসী ৰাইজ বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে দীৰ্ঘদিনৰ পৰাই আচলতে এই অঞ্চলৰ ৰাইজে এই অসুবিধাত ভুগি আছে যদিও কোনেও কিন্তু কাণসাৰ দিয়া নাই বিশেষকৈ স্কুলীয়া আচলতে ছাত্ৰ ছাত্ৰী আৰু যিসকল সাধাৰণ লোক আছে খাটিকোৱা লোক আছে সেই লোকসকলে দৈনিক ইয়াত অহা যোৱা কৰে যদিও কিন্তু এই দলংখনৰ আজিলৈকে মেৰামতি নহ'ল যাৰ ফলত এই অঞ্চলবাসী ৰাইজে আজিও জিয়াটো ভুগি আছে অসুবিধাত আচলতে তেওঁলোকে দিন কটাবলগীয়া হৈছে